মকৰ ৰাশি এপ্ৰিল মাহৰ ৰাশিফল 2026। এপ্ৰিল 2026 মাহটো মকৰ ৰাশিৰ বাবে এক গুৰুত্বপূৰ্ণ আৰু পৰিৱৰ্তনৰ সময় হ'ব পাৰে। এই মাহত গ্ৰহ নক্ষত্ৰৰ বিশেষ যোগে আপোনাৰ জীৱনত বহু দিশত নতুন সুযোগ আৰু কিছুমান আচৰিত পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। কিছুমান মকৰ ৰাশিৰ লোকৰ বাবে এই মাহটো ভাগ্যৰ দুৱাৰ খুলি দিব পাৰে, আন কিছুমানৰ বাবে ই হ'ব পাৰে ধৈৰ্য আৰু বুদ্ধিমত্তাৰ পৰীক্ষাৰ সময়। এই মাহত বিশেষকৈ শনি, মংগল আৰু বুধ গ্ৰহৰ প্ৰভাৱত আপোনাৰ টকা পইচা, কৰ্মজীৱন, প্ৰেম আৰু পাৰিবাৰিক জীৱনত প্ৰভাৱ পেলাব। বহুদিন ধৰি ৰৈ থকা কামবোৰ হঠাৎ আগবাঢ়ি যাব পাৰে। লগতে কিছুমান গুপ্ত সুযোগো আহিব পাৰে, যিবোৰ প্ৰথমতে সাধাৰণ যেন লাগিলেও পিছত ডাঙৰ লাভ দিব পাৰে। কিন্তু সতৰ্ক থাকিব লাগিব। এপ্ৰিল মাহত এজন বিশ্বাসযোগ্য মানুহৰ আচৰণেও আপোনাক আচৰিত কৰিব পাৰে। সেয়ে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে ভালকৈ চিন্তা কৰাৰ প্ৰয়োজন। এই এপ্ৰিল মাহত টকা পইচাৰ ক্ষেত্ৰত কি ডাঙৰ সুযোগ আহিব, কেৰিয়াৰত কেনে পৰিৱৰ্তন হ'ব, প্ৰেম আৰু দাম্পত্য জীৱনত কেনে নতুন টাৰ্ণিং পইণ্ট হ'ব আৰু কোনটো দিন আপোনাৰ বাবে আটাইতকৈ শুভ হ'ব, এই সকলো গুপ্ত কথা জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। কাৰণ এপ্ৰিল 2026 মাহটো হৈছে মকৰ ৰাশিৰ বহু লোকসকলৰ বাবে জীৱনত দিশ সলনি কৰি দিব পৰা মাহ। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। এপ্ৰিল মাহটো মকৰ ৰাশিৰ বাবে টকা পইচাৰ ক্ষেত্ৰত মধ্যমীয়া ফল লৈ আহিব পাৰে। মাহৰ আৰম্ভণিতে কিছু খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে, বিশেষকৈ ঘৰ সংসাৰৰ প্ৰয়োজনীয় বস্তু, সন্তান বা পাৰিবাৰিক দায়িত্বৰ বাবে টকা খৰচ কৰিবলগীয়া হ'ব পাৰে। কিন্তু এই খৰচবোৰ অধিকাংশ ক্ষেত্ৰতে প্ৰয়োজনীয় হ'ব, সেয়ে অধিক চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। মাহৰ দ্বিতীয় সপ্তাহৰ পৰা অৱস্থা লাহে লাহে উন্নতি হ'বলৈ আৰম্ভ কৰিব। কোনো পুৰণি কামৰ পৰা ধন লাভ হ'ব পাৰে বা আগতে ৰৈ থকা কোনো পাবলগীয়া টকা হাতত আহিব পাৰে। যিসকল লোকে ব্যৱসায় কৰে তেওঁলোকৰ বাবে এই সময়ছোৱাত নতুন গ্ৰাহক বা নতুন সুযোগ আহিব পাৰে। চাকৰি কৰা মকৰ ৰাশিৰ লোকসকলৰ ক্ষেত্ৰত এই মাহটো আৰ্থিক দিশত কিছু ইতিবাচক সংকেত আছে। আপোনাৰ পৰিশ্ৰমৰ মূল্যায়ন হ'ব পাৰে আৰু ভৱিষ্যতে বেতন বৃদ্ধি বা অতিৰিক্ত লাভ পোৱাৰ সম্ভাৱনাৰ সৃষ্টি হ'ব পাৰে। যদিও এই মাহত হঠাৎ ডাঙৰ ধন লাভ নোহোৱাৰ সম্ভাৱনা আছে, তথাপি লাহে লাহে আৰ্থিক স্থিতি মজবুত হ'বলৈ আৰম্ভ কৰিব। সম্পত্তিৰ ক্ষেত্ৰতো কিছু ভাল সংকেত দেখা গৈছে। যিসকল লোকে মাটি, ঘৰ বা অন্য কোনো সম্পত্তি কিনাৰ কথা ভাবি আছে, তেওঁলোকে এই মাহত সেই বিষয়ে আলোচনা আৰম্ভ কৰিব পাৰে। কিন্তু খৰধৰ কৰি সিদ্ধান্ত লোৱা উচিত নহয়। ভালকৈ চিন্তা ভাৱনা কৰি বা পৰীক্ষা কৰি আৰু সকলো দিশ বিবেচনা কৰি আগবাঢ়িলে লাভ হ'ব। এপ্ৰিল মাহত এটা গুৰুত্বপূৰ্ণ সতৰ্কবাণী আছে। কাকো সহজে ধন ধাৰ দিয়াৰ পৰা বিৰত থাকক। আপুনি এপ্ৰিল মাহত কাকো ধন ধাৰলৈ নিদিব। কিছুমানৰ ক্ষেত্ৰত ধন উভতাই পোৱাত দেৰি হ'ব পাৰে। লগতে আপুনি অচিনাকি ক্ষেত্ৰত ইনভেষ্ট বা লোভনীয় প্ৰস্তাৱৰ পৰা দূৰত থাকিব। মাহৰ শেষ সপ্তাহটো মকৰ ৰাশিৰ বাবে টকা পইচাৰ ক্ষেত্ৰত অধিক ইতিবাচক ফল পাব পাৰে। কিছুমান নতুন সুযোগ আহিব পাৰে, যিয়ে আগন্তুক সময়ত আপোনাৰ ইনকাম বৃদ্ধি কৰাত সহায় কৰিব। মুঠতে ক'বলৈ গ'লে এপ্ৰিল 2026 মাহটো হৈছে মকৰ ৰাশিৰ বাবে টকা আহিব পৰা আৰু লাহে লাহে আৰ্থিক স্থিতি শক্তিশালী হোৱা মাহ হ'ব পাৰে। যদি আপুনি ধৈৰ্য আৰু বুদ্ধিমত্তাৰে ধন ব্যৱহাৰ কৰে, তেন্তে এই মাহটো আপোনাৰ ভৱিষ্যতৰ আৰ্থিক সফলতাৰ এক ভাল আৰম্ভণি বুলি ক'ব পাৰি। এতিয়া আহিছোঁ কৰ্মজীৱন। কৰ্মক্ষেত্ৰ কেৰিয়াৰ। এপ্ৰিল 2026 মাহটো মকৰ ৰাশিৰ বাবে কৰ্মজীৱনৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ সময় হ'ব পাৰে। এই মাহত আপোনাৰ পৰিশ্ৰম আৰু ধৈৰ্যৰ ফল লাহে লাহে দেখা যাবলৈ আৰম্ভ কৰিব। যিসকল মকৰ ৰাশিৰ লোক বহুদিন ধৰি নিজৰ লক্ষ্যৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আছে, তেওঁলোকৰ বাবে এই মাহটো নতুন সুযোগ লৈ আহিব পাৰে। মাহৰ আৰম্ভণিতে কামৰ প্ৰেছাৰ অলপ বেছি অনুভৱ হ'ব পাৰে। অফিচত অধিক দায়িত্ব আহিব পাৰে বা নতুন কামৰ দায়িত্ব দিব পাৰে। প্ৰথমতে এইটো অলপ কঠিন যেন লাগিব পাৰে, কিন্তু যদি আপুনি ধৈৰ্য ধৰে আৰু বুদ্ধিমত্তাৰে কাম কৰে, তেন্তে ইয়াৰ ফলত আপোনাৰ প্ৰতিষ্ঠা আৰু সন্মান বৃদ্ধি পাব। বিশেষকৈ 10 এপ্ৰিলৰ পিছত কৰ্মজীৱনত কিছু ইতিবাচক পৰিৱৰ্তন দেখা যাব পাৰে। আপোনাৰ বছৰৰ পৰা বা ছিনিয়ৰ লোকসকলে আপোনাৰ কামৰ প্ৰশংসা কৰিব পাৰে। ইয়াৰ ফলত আগন্তুক সময়ত প্ৰমোচন, নতুন সুযোগ বা অধিক দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। যিসকল মকৰ ৰাশিৰ লোকে চাকৰি বিচাৰি আছে, তেওঁলোকৰ বাবে এই মাহটো কিছু ভাল সংকেত লৈ আহিব পাৰে। মাহৰ মাজভাগত কোনো নতুন চাকৰিৰ সুযোগ বা সাক্ষাৎকাৰৰ সম্ভাৱনা দেখা গৈছে।
সেয়েহে এই সময়ত আত্মবিশ্বাসেৰে চেষ্টা কৰি থাকিব লাগিব। ব্যৱসায় কৰা মকৰ ৰাশিৰ লোকসকলৰ ক্ষেত্ৰত এই এপ্ৰিল মাহটো গুৰুত্বপূৰ্ণ হ'ব পাৰে। নতুন চুক্তি, নতুন গ্ৰাহক বা নতুন পৰিকল্পনা আৰম্ভ কৰাৰ সুযোগ আহিব পাৰে। যদিও আৰম্ভণিতে অলপ বাধা বিঘিনি আহিব পাৰে, কিন্তু ধৈৰ্য ৰাখিলে লাভৰ সম্ভাৱনা আছে। কিন্তু এই মাহত এটা সতৰ্কবাণী আছে, কৰ্মক্ষেত্ৰত সকলো মানুহক অন্ধবিশ্বাস নকৰিব। কিছুমান সহকৰ্মীয়ে হিংসা বা ভুল বুজাবুজিৰ বাবে সামান্য সমস্যা হ'ব পাৰে। সেয়েহে নিজৰ কামত মনোযোগ দিয়ক আৰু অপ্ৰয়োজনীয় তৰ্ক বিতৰ্কৰ পৰা দূৰত থাকক। মাহৰ শেষভাগত কৰ্মজীৱনত স্থিৰতা আহিবলৈ আৰম্ভ কৰিব। কিছুমান কাম সম্পূৰ্ণ হোৱাৰ ফলত মানসিক সন্তুষ্টি লাভ কৰিব আৰু আগন্তুক সময়ৰ বাবে নতুন লক্ষ্য স্থিৰ কৰিবলৈ সক্ষম হ'ব। মুঠতে ক'বলৈ গ'লে এপ্ৰিল 2026 মাহটো মকৰ ৰাশিৰ বাবে কৰ্মজীৱনত পৰিশ্ৰমৰ ফল পোৱা আৰু নতুন সুযোগ লাভ কৰাৰ মাহ হ'ব পাৰে। যদি আপুনি ধৈৰ্য, বুদ্ধিমত্তা আৰু আত্মবিশ্বাসেৰে আগবাঢ়ে, তেন্তে এই মাহটো আপোনাৰ কেৰিয়াৰৰ বাবে এক ইতিবাচক পৰিৱৰ্তনৰ আৰম্ভণি হ'ব পাৰে। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। এপ্ৰিল 2026 মাহটো মকৰ ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত কিছু গুৰুত্বপূৰ্ণ অনুভূতি আৰু পৰিৱৰ্তন লৈ আহিব পাৰে। এই মাহত আপোনাৰ সম্পৰ্কত কিছুমান নতুন অনুভৱ আৰু গভীৰতা দেখা যাব পাৰে। যিসকল মকৰ ৰাশিৰ লোকে প্ৰেমৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ বাবে মাহৰ আৰম্ভণিত কিছু মধ্যমীয়া ফল হ'ব পাৰে। সৰু সৰু ভুল বুজাবুজি বা যোগাযোগৰ অভাৱৰ বাবে কেতিয়াবা মনত কষ্ট লাগিব পাৰে। কিন্তু যদি আপুনি ধৈৰ্য ধৰে আৰু নিজৰ সংগীৰ সৈতে খোলাখুলিকৈ কথা পাতে, তেন্তে এই সমস্যা সহজে সমাধান হ'ব। মাহৰ মাজভাগত প্ৰেম জীৱনত কিছু ভাল সময় আহিব পাৰে। একেলগে সময় কটোৱা, ভ্ৰমণ বা বিশেষ মুহূৰ্তবোৰে আপোনালোকৰ সম্পৰ্ক আৰু শক্তিশালী কৰিব পাৰে। কিছুমান মকৰ ৰাশিৰ লোকৰ বাবে এই সময়ত প্ৰেমৰ সম্পৰ্ক অধিক গভীৰ হোৱাৰ সম্ভাৱনাও আছে। দাম্পত্য জীৱনৰ ক্ষেত্ৰত এই মাহটো অধিকাংশ ক্ষেত্ৰতে স্থিৰ আৰু শান্তিপূৰ্ণ হ'ব পাৰে। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্পৰ্ক, সমৰ্থন আৰু বুজাবুজি বৃদ্ধি পাব। পাৰিবাৰিক দায়িত্ব একেলগে পালন কৰাৰ ফলত সম্পৰ্ক আৰু দৃঢ় হ'ব। কিন্তু এই মাহত এটা সতৰ্কবাণীও আছে, তৃতীয় ব্যক্তিৰ কথাত সহজে বিশ্বাস নকৰিব। কিছুমান লোকৰ কথা বা গুজবৰ বাবে ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে। সেয়েহে নিজৰ সংগীৰ ওপৰত বিশ্বাস ৰাখক আৰু সকলো বিষয় খোলাখুলিকৈ আলোচনা কৰক। যিসকল অবিবাহিত মকৰ ৰাশিৰ লোক আছে, তেওঁলোকৰ বাবে এপ্ৰিল মাহত নতুন পৰিচয় বা নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। কোনো বিশেষ মানুহ আপোনাৰ জীৱনত প্ৰৱেশ কৰিব পাৰে, যিয়ে আপোনাৰ মনত বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হ'ব। মুঠতে ক'বলৈ গ'লে এপ্ৰিল 2026 মাহটো হৈছে মকৰ ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত বুজাবুজি বৃদ্ধি আৰু সম্পৰ্ক শক্তিশালী কৰাৰ মাহ হ'ব পাৰে। যদি আপুনি সৎ অনুভূতি আৰু বিশ্বাসেৰে সম্পৰ্কটো আগবঢ়ায়, তেন্তে এই মাহত আপোনাৰ জীৱনত সুখ আৰু শান্তি লৈ আহিব। এতিয়া আহিছোঁ এই এপ্ৰিল মাহটোত মকৰ ৰাশিৰ বাবে শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকাৰ কি কি হ'ব সেই বিষয়ে জানো আহক। এপ্ৰিল মাহত মকৰ ৰাশিৰ বাবে কিছুমান বিশেষ শুভ দিন দেখা গৈছে। বিশেষকৈ 3, 7, 12, 18, 23 আৰু 29 এপ্ৰিল এই দিনকেইটা আপোনাৰ বাবে যথেষ্ট শুভ। এই তাৰিখবোৰত আপোনাৰ বাবে অধিক শুভ হ'ব পাৰে। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা বা কোনো নতুন পৰিকল্পনা আৰম্ভ কৰা লাভজনক হ'ব পাৰে। শুভ সংখ্যা, এই মাহত আপোনাৰ বাবে ভাগ্যৰ সংখ্যা হ'ব পাৰে 4, 6 আৰু 8। যদি আপুনি এই সংখ্যাবোৰ গুৰুত্বপূৰ্ণ কামত ব্যৱহাৰ কৰে বা মনত ৰাখে, তেন্তে ইতিবাচক ফল লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। আপুনি এই তাৰিখত 3, 7, 12, 18, 23 আৰু 29 তাৰিখত এই সংখ্যাকেইটা যদি ব্যৱহাৰ কৰিব পাৰে, তেতিয়াহ'লে ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পায়। শুভ ৰং, এপ্ৰিল মাহত মকৰ ৰাশিৰ বাবে শুভ ৰং হৈছে নীলা, ক'লা আৰু সেউজীয়া, ডাঠ সেউজীয়া। এই ৰঙৰ কাপোৰ পিন্ধা বা এই ৰং ব্যৱহাৰ কৰিলে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হ'ব আৰু ভাগ্যৰ সহায় লাভ কৰাৰ সম্ভাৱনা থাকিব। এতিয়া আহিছোঁ প্ৰতিকাৰ। এই মাহত ভাগ্য শক্তিশালী কৰিবলৈ কিছুমান সহজ প্ৰতিকাৰ পালন কৰিব পাৰে। প্ৰথম প্ৰতিকাৰটো হ'ল প্ৰতি শনিবাৰে শনি দেৱতাক স্মৰণ কৰি তেলৰ চাকি জ্বলাব। 2 নম্বৰ, গৰীব মানুহক ক'লা তিল বা ক'লা কাপোৰ দান কৰিলে শুভ ফল লাভ কৰিব পাৰে। 3 নম্বৰ, প্ৰতিদিনে পুৱা ওম শং শনিশ্বৰায় নমঃ এই মন্ত্ৰটো কমেও 11 বাৰ জপ কৰক। 4 নম্বৰ,
কেতিয়াবা ক'লা কুকুৰক ৰুটি বা খাদ্য খোৱালে শনি দেৱতাৰ কৃপা লাভ হ'ব পাৰে। যদি আপুনি এই সহজ প্ৰতিকাৰবোৰ বিশ্বাস আৰু ভক্তিৰে পালন কৰে তেন্তে এপ্ৰিল মাহত বহুতো বাধা বিঘিনি দূৰ হ'ব পাৰে আৰু জীৱনত ইতিবাচক পৰিৱৰ্তন আহিব পাৰে। বন্ধু বান্ধৱীসকল, এইটো আছিল মকৰ ৰাশি এপ্ৰিল মাহৰ সম্পূৰ্ণ ৰাশিফল 2026। যদি আপুনি মকৰ ৰাশি লওক তেন্তে এই মাহত ধৈৰ্য আৰু বুদ্ধিমত্তাৰে আগবাঢ়িলে বহু ভাল সুযোগ আপোনাৰ জীৱনত আহিব পাৰে। মনত ৰাখিব, গ্ৰহ নক্ষত্ৰই দিশ দেখুৱায় কিন্তু নিজৰ ভাগ্য গঢ়াৰ শক্তি আপোনাৰ হাততেই আছে। ভিডিঅ'টো যদি ভাল লাগিল তেন্তে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো অন কৰিব যাতে আগলৈকে এনে গুৰুত্বপূৰ্ণ ৰাশিফল আৰু আধ্যাত্মিক ভিডিঅ' মিছ নকৰে। আপোনাৰ ৰাশি আৰু জন্ম তাৰিখ কমেণ্টত লিখিব পাৰে যাতে আগন্তুক ভিডিঅ'ত আপোনাৰ বাবে বিশেষ ৰাশিফল আনিব পাৰে। শেষত সকলোৰে জীৱনত সুখ, শান্তি আৰু সফলতা আহক এই কামনাৰে আজিৰ ভিডিঅ'টো ইয়াতেই শেষ কৰিছোঁ। ধন্যবাদ। জয় শনি।